নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্ডু ডিফেন্স আসামলৈ এটা ভাল খবৰলৈ আহিছো পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেন্টত পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে বন বিভাগত ইয়াতে ফৰেষ্ট গাৰ্ড ফায়াৰমেন এণ্ড কনষ্টেবলৰ ভেকেন্সি দেখিবলৈ পাব এই পদত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালীয়ে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মেট্ৰিক পাছ কৰি হৈছে এই পদত এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি সিম্পল মেট্ৰিক পাছ কৰি হৈছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে এপ্লিকেশন ফিস কিমান কাটিব লাগিব এই ভেকেন্সি খিনি কৰ পৰা আহিছে সকলো বিলাক তথ্য ভিডিওটো যদি ফুল ইনফৰমেশন কৰে আপোনালোকৰ ডিটেইলছ বিলাক জানাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি লব পাৰিব ইতিমধ্যে এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে 19 আগষ্ট 2024 কালিৰ পৰা এই পদবিলাকৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে এতিয়া এই পদবিলাকৰ ডিটেইলছ সকলো তথ্য জানাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকে আপোনালোকে যদি অসম পুলিচৰ বা এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকৰ 1240 প্লাস এমসিকিউ কুৱেশ্যন এনসাৰ অসমীয়া ল্যাঙ্গুৱেজত আপোনালোকে দেখিবলৈ পাব ইয়াতে অসম পুলিচৰ ৰিটেন এক্সামৰ সিলেবাসৰ ওপৰত বনোৱা হৈছে যদি এই ইবুকখন ল'ব বিচাৰে এই নম্বৰটো 70 रुपीस পেমেন্ট কৰি WhatsAppত দি দিয়ক স্ক্ৰিনশ্বট লগালক আপোনালোকক এই ইবুকখন WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া যিখিনি ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে পদবিলাকৰ ডিটেইলছ সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিম সবনমনি ভিসকল এখিনি পদ মুকলি কৰা হৈছে অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ডৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এই পদত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে এই পদত এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় নোটিফিকেশনত স্পষ্টভাৱে লিখা আছে দি ক্যান্ডিডেট মাস্ট বি এ সিটিজেন অফ ইন্ডিয়া বুলি ধুনিয়াকৈ লিখা আছে ভাৰতৰ যিকোনো ক্যান্ডিডেটে এই পদত এপ্লাই কৰিব পাৰিব বুলি ধুনিয়াকৈ স্পষ্টভাৱে লিখা আছে এই বিষয়ে আপোনালোকে গম পালে আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে ভিডিওটো সম্পূৰ্ণৰূপে এবা চাই লব ডিপাৰ্টমেন্ট নেম অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ডৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে ইয়াতে স্পষ্টভাৱে লিখা আছে আপোনালোকে ধুনিয়াকৈ এবাৰ চাই লব গভৰ্নমেন্ট অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড ইটানগৰ ইকুইপমেন্টৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে আৰু ইয়াৰ ইন্টাৰভিউ হ'ব অৰুণাচল প্ৰদেশ আৰু ইয়াৰ এক্সাম হ'ব অৰুণাচল প্ৰদেশ ইটানগৰতে এই বিষয়ে আপোনালোকে গম পালে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 9 ছেপ্টেম্বৰ 2024 লৈকে এপ্লাই কৰিব পাৰিব পোষ্ট নেম ইয়াতে ফৰেষ্ট গাৰ্ড ফায়াৰমেন লেডি কনষ্টেবল এনে এমটিএছ ৰ ভেকেন্সি দেখিবলৈ পাব স্যালাৰি 21700 পৰা 69100 টকা লেভেল ডি স্যালাৰি আপোনালোকে পাব জব লোকেশন যদি চাকৰি পায় তেতিয়ালে অৰুণাচল প্ৰদেশতে আপোনালোকে চাকৰি কৰিব লাগিব কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে এই পদত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ কোৱালিফিকেশন নালাগে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি সিম্পল মেট্ৰিক পাস কৰি থৈছে তেতিয়ালে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ নাম হৈছে fpwsb.nic.in ইয়াতে ধুনিয়াকৈ লিখা আছে আপোনালোকে চাই লব দি ক্যান্ডিডেট মাস্ট বি এ সিটিজেন অফ ইন্ডিয়া বুলি ধুনিয়াকৈ লিখা আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেলে আমাৰ অসমৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 19 আগষ্টৰ পৰা এপ্লাই হৈছে 10টা পৰা ইতিমধ্যে এপ্লাই হৈছে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে এপ্লিকেশন লাষ্ট ডেট 19 ছেপ্টেম্বৰ লৈকে 9 ছেপ্টেম্বৰ লৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ এক্সাম হ'ব 10 নৱেম্বৰ 2024 সানডে আৰু ইয়াৰ পিটি এণ্ড পিএসটি হ'ব 26 নৱেম্বৰ 2024 ইতিমধ্যে এক্সাম ডেট ইন্টাৰভিউ ডেট ইতিমধ্যে তাতে লিখা আছে আৰু ইয়াৰ এডমিট কাৰ্ড কেতিয়া আহিব ইয়াতে স্পষ্টভাৱে তাতে নোটিফিকেশনৰ উল্লেখ নাই এই বিষয়ে আপোনালোকে গম পালে এডুকেশন কোৱালিফিকেশন এজ লিমিট এণ্ড পোষ্ট ডিটেইলছ ইয়াতে আপোনালোকে ফৰেষ্ট গাৰ্ড দেখিবলৈ পাব ফায়াৰমেন ভেকেন্সি দেখিবলৈ পাব এমটিএছ কনষ্টেবল এনেকুৱা ধৰণৰ ভেকেন্সি দেখিবলৈ পাব প্ৰথম পোষ্টটো হৈছে ফৰেষ্ট গাৰ্ড ইয়াতে পোষ্ট কোড 35/24 এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা 18 বছৰ পৰা 32 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন পাব অনলি অৰুণাচল প্ৰদেশৰ এসটি ক্যান্ডিডেট বিলাকৰ কাৰণেহে এজ ইলেকশন পাব যদি অসমৰ ক্যান্ডিডেট এপ্লাই কৰিব বিচাৰে তাৰ 18 বছৰ পৰা 32 লৈকে এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি 27টা মুকলি কৰা হৈছে ফৰেষ্ট গাৰ্ডৰ কাৰণে আৰু ফায়াৰমেনৰ কাৰণে কিমান মুকলি কৰা হৈছে মই আপোনালোকক জনাই দিছো ইয়াতে মিনিমাম ফিজিক্যাল ষ্টেণ্ডাৰ্ড ইয়াতে আপোনালোকৰ যিখিনি এসটি ক্যান্ডিডেট হয় অৰুণাচলৰ তেওঁলোকৰ মেল বিলাকৰ কাৰণে হাইট লাগিব 152 ছোৱালী সকলৰ কাৰণে 145 তাপা নেক্সট যদি আমাৰ অসমৰ ক্যান্ডিডেট এপ্লাই কৰিব বিচাৰে তেলে লৰা সকলৰ কাৰণে 163 সেন্টিমিটাৰ লাগিব আৰু ছোৱালী সকলৰ কাৰণে 150 সেন্টিমিটাৰ হাইটটো লাগিব এটা চেষ্টটো লৰা সকলৰ বাবে 79 হ'ব লাগিব লগতে 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু লগতে ফিমেল বিলাকৰ 74 নৰ্মেল হ'ব লাগিব লগতে 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু ইয়াতে লৰা সকলে খুস্কে আহিব লাগিব 25 কিলোমিটাৰ আৰু ছোৱালী সকলে 14 কিলোমিটাৰ খুস্কে আহিব লাগিব আৰু লগতে টাইমিং দিয়া হ'ব
4 ঘণ্টা এই বিষয়ে আপোনাক গম পালে তাবা নেক্সট ভ্যাকেন্সিটো হৈছে ফায়াৰম্যান ইয়াতে পোষ্ট কোড 36/24 এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব বয়স সময়সীমা 18 বছৰৰ পৰা 32 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশ্যন পাব অনলি অৰুণাচল কেণ্ডিডেট বিলাকে টোটাল ভ্যাকেন্সি ফায়াৰম্যানৰ কাৰণে পায় 42টা ভ্যাকেন্সি আছে আৰু ইয়াতে ফিজিক্যাল স্ট্যান্ডাৰ্ড এন্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ ডিটেইলছ আপোনালোকে নোটিফিকেশনখন আপোনালোকে চেক আউট কৰিব নেম অফ পোষ্ট কনস্টেবল সিভিল পুলিশ AA PBN বা IRBN ৰ কাৰণে পায় 175টা ভ্যাকেন্সি মুকলি কৰা হৈছে কনস্টেবল সিভিল পুলিশৰ কাৰণে আৰু লগতে আপোনালোকৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব বয়স 18 বছৰৰ পৰা 22 লৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে এজ ইলেকশ্যন দিয়া হৈছে অনলি অৰুণাচল কেণ্ডিডেট বিলাকৰ বাবে তাপা নেক্সট আপোনালোকৰ ইয়াতে ফিজিক্যাল স্ট্যান্ডাৰ্ড এন্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ ডিটেইলছ আপোনালোকে চাব তাপা নেম অফ পোষ্ট লেডি কনস্টেবল ইয়াতে সিভিল পুলিশ আপোনালোকে দেখিবলৈ পাব পায় 21টা ছোৱালীসকলৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব পোষ্ট কোড 38/24 লগতে ইয়াতে বয়স সময়সীমা 18 বছৰৰ পৰা 22 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশ্যন পাব অনলি অৰুণাচল কেণ্ডিডেট বিলাকৰ বাবে এজ ইলেকশ্যন পাব এটা ফিজিক্যাল স্ট্যান্ডাৰ্ড এন্ড ফিজিক্যাল এফিচিয়েন্সি ডিটেইলছ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চেক কৰি ল'ব তাপা নেম অফ পোষ্ট ল্যাবৰেটৰী এসিস্ট্যান্টৰ কাৰণে পায় আপোনালোকৰ এটেন্ডেন্টৰ কাৰণে পায় 4টা ভ্যাকেন্সি আছে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব পোষ্ট কোড 39/24 তাপা নেক্সট বয়স সময়সীমা 18 বছৰৰ পৰা 35 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশ্যন পাব অনলি অৰুণাচলৰ এসটি কেণ্ডিডেট বিলাকে এটা ফিজিক্যাল টেষ্ট ইয়াত নহয় MTS ৰ ভ্যাকেন্সি আছে পায় আপোনালোকৰ 183টা MTS ৰ কাৰণে ভ্যাকেন্সি দেখিবলৈ পাব ইয়াতে কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব লগতে কিন্তু ITS সাৰ্টিফিকেট থাকিব লাগিব MTS পদ বিলাকত এপ্লাই কৰিবলৈ পোষ্ট কোড 40/24 ইয়াতে ফিজিক্যাল টেষ্ট নহয় টোটাল পায় 452টা অল ভ্যাকেন্সি দেখিবলৈ পাব ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ওলোৱা ভ্যাকেন্সি এই বিষয়ে আপোনাক গম পালে এপ্লিকেশন ফিজ যিসকল কেণ্ডিডেট অৰুণাচলৰ ST কেণ্ডিডেট হয় তেওঁলোকৰ 150 रुपीस পেমেন্ট কাটিব লাগিব অনলাইন যোগেদি জেনাৰেল কেণ্ডিডেট বিলাক যদি আমাৰ অসমৰ কেণ্ডিডেট এপ্লাই কৰিব বিচাৰে তেতিয়ালে 200 रुपीस পেমেন্ট কাটিব লাগিব PWBD বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াতে সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম তাপা নেক্সট ফিজিক্যাল টেষ্ট তাপা স্টেজ 3 মেডিকেল এক্সামিনেশন অনুষ্ঠিত হ'ব ইয়াতে পোষ্ট কোড লিখা আছে আৰু স্টেজ এটা যেটো আপোনালোকৰ পোষ্ট কোড মই কলো যে কোনটো পোষ্টৰ কাৰণে কিটো পোষ্ট কোড বুজাই হেতু আপোনালোকে এবাৰ চাব যিখিনি আপোনালোকৰ ফৰেষ্ট গাৰ্ড ভ্যাকেন্সি আছে তাৰ পোষ্ট কোড 35/24 তাৰ দুটা সিলেকশন প্ৰসেস হ'ব ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন তাৰপৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব মেডিকেল নহয় তাৰপৰ নেক্সট আপোনালোকৰ 36/24 37/24 বা 38/24 পোষ্ট কোডৰ ইয়াতে তিনিটা টেষ্ট হ'ব ৰিটেন টেষ্ট হ'ব তাপা ফিজিক্যাল টেষ্ট হ'ব মেডিকেল টেষ্ট হ'ব তাপা যেটো আপোনালোকৰ 39/24 বা 40/24 পোষ্ট কোড হয় এটো আপোনালোকৰ অনলি এটাই হ'ব ৰিটেন এক্সাম এটো আপোনালোকে ডিটেইলছ বিলাক এবাৰ চাব আৰু হাউ টু এপ্লাই APSSB ফৰেষ্ট ৰিক্ৰুটমেন্ট 2024 যদি এই অৰুণাচলৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পদবিলাকো যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ইয়াতে দেখিব ইম্পৰ্টেন্ট ওয়েবসাইট লিংক ইয়াতে অফিচিয়েল নোটিফিকেশনৰ PDF খনো দিয়া আছে ডাউনলোড কৰি আপোনালোকে চেক কৰি ল'ব যদি এপ্লাই কৰিব বিচাৰে ইয়াতে এপ্লাই অনলাইন কৰা লিংকও দিয়া আছে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব অৰুণাচল কেণ্ডিডেট বহুত কম কেণ্ডিডেটে এপ্লাই কৰে হেকাৰণে আমাৰ অসমৰ কেণ্ডিডেট যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক যদি এপ্লাই কৰা ভিডিও লাগে তেতিয়ালে নিশ্চয় আপোনালোকক জনাম দিম আপোনালোকক ভিডিও হকাৰে যদি এপ্লাই কৰিম বুলি ভাবিছে আৰু যদি কৰিব লাগে যদি ভিডিও বনাব লাগে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এপ্লাই কৰা লিংক আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু কমেন্টৰ যোগেদি জনাব যদি এপ্লাই কৰা ভিডিও লাগে সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ